ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত ৰাজ্যিক বিজ্ঞান আলোচনা চক্ৰ 2025 অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰই অনুষ্ঠিত কৰে আলোচনা চক্ৰ প্ৰতিযোগিতা। ৰাজ্যৰ প্ৰতিখন জিলাই শিক্ষাৰ্থীক বৈজ্ঞানিক বিষয়বস্তুৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ লক্ষ্যৰে বিশেষ আলোচনা চক্ৰ প্ৰতিযোগিতা। আলোচনা চক্ৰৰ বিষয় কোৱান্টাম যুগৰ আৰম্ভণি, সম্ভাৱনা আৰু প্ৰত্যাহ্বান হ'ব। মুঠ 100 নম্বৰৰ ভিতৰত নিৰ্ধাৰণ কৰা হ'ব প্ৰতিযোগিতাত ভাগ লোৱা শিক্ষাৰ্থীৰ যোগ্যতা। প্ৰথমে জিলা পৰ্যায়ত অনুষ্ঠিত হোৱা আলোচনা চক্ৰৰ পিছত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হয় এই আলোচনা চক্ৰ। উল্লেখযোগ্য যে আলোচনা চক্ৰৰ পৰা নিৰ্বাচিত হোৱা এজন শিক্ষাৰ্থীয়ে বাংগালুৰুত অনুষ্ঠিত হ'বলগীয়া একে বিষয়ৰ আলোচনা চক্ৰত ৰাজ্যক প্ৰতিনিধিত্ব কৰি ভাগ ল'ব আলোচনা চক্ৰ প্ৰতিযোগিতাত। প্ৰত্যেক বছৰেই ইয়া টপিকবিলাক এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই টপিকটো আহে আৰু এইবাৰৰ টপিকটো হৈছে কোৱান্টাম যুগৰ আৰম্ভণি, প্ৰত্যাহ্বান আৰু সমস্যা এই ধৰণৰ আহিছে। কোৱান্টাম এজ বিগিনছ, পটেনচিয়েল এণ্ড চেলেঞ্জেছ। ইয়াত আমাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা এজন যে উইনাৰ আহিব, যি ডিষ্ট্ৰিক্টত তেওঁ প্ৰথম হৈছিলে আৰু তেওঁ ৰিপ্ৰেজেণ্ট কৰিব আমাৰ এই ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞান মেলা। আজি তাৰে কাৰণে আহিছে তেওঁলোকে আৰু এনেধৰণে আমাৰ এয়া ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞান আলোচনা চক্ৰৰ পৰা এজন ছাত্ৰ বা ছাত্ৰী ইয়াৰ পৰা চিলেকশ্যন হ'ব, যি আমাৰ অসমক প্ৰতিনিধিত্ব কৰিবলৈ যাব অহা 30 অক্টোবৰত, যি বেংগালুৰুত ভিশ্বেশ্বৰইয়া ইণ্ডাষ্ট্ৰিয়েল এণ্ড টেকনলজিকেল মিউজিয়াম, যি ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ অন্তৰ্ভুক্ত এটা সংস্থা, তাতে তেওঁ প্ৰত্যেক ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যৰ পৰা একোজনকৈ যাব।